পাপিয় জামিলে পুত্ৰক ডাকায় আইহনা ৰায়ন বুলি যমৰ দুটে আখি ধৰি বান্ধিমা ৰে ৰাখানা ৰায়ন বুলি হে ৰাম ৰাম পাপিয় জামিলে পুত্ৰক ডাকায় আইহনা ৰায়ন বুলি যমৰ দুটে আখি ধৰি বান্ধি মাৰে ৰাখানা ৰায়ন বুলি হে ৰাম ৰাম হৰিৰ নামৰ শুনিও মহিমা সাৱধান কৰি চিত্ত অজামিল নামে আছিল ব্ৰাহ্মণ বেশ্যাত হৈলা পতিত হে ৰাম ৰাম পাপিয় জামিলে পুত্ৰক ডাকায় আইহনা ৰায়ন বুলি যমৰ দুটে আখি ধৰি বান্ধি মাৰে ৰাখানা ৰায়ন বুলি বান্ধৱ কৃষ্ণ হে ৰাম ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিলে কহাত তুলি কৃষ্ণ কৃষ্ণ ভয়ে অজামিলে পুত্ৰক ডাকিল আইহনা ৰায়ন বুলিয়ে ৰাম বান্ধৱ কৃষ্ণ হায়া কাষত মন্তে চাৰি বিষ্ণু দুটে অভকতৰ আৰ্তনাদ শুনি হৰি গোবিন্দ ৰাম আয়া কাষত মন্তে চাৰি বিষ্ণু
আয়ো পাপি অজামিন পুত্র নামে বৈকুণ্ঠ পালা পাপি অজামিন পুত্র নামে বৈকুণ্ঠ পুত্র নামে বৈকুণ্ঠ পালা আয়ো পাপি অজামিন পুত্র নামে বৈকুণ্ঠ পালা পাপি অজামিন পুত্র নামে বৈকুণ্ঠ পুত্র নামে বৈকুণ্ঠ পালা ওই তুমুর দাস ও পাপি অজামিন সংসারন তপক ও পাপি অজামিন ও রাখিয়া পুরন্ত হরি পাপি অজামিন পুত্র নামে বৈকুণ্ঠ পালা পাপি অজামিন পুত্র নামে বৈকুণ্ঠ পুত্র নামে বৈকুণ্ঠ পালা ও রাম জয় কৃষ্ণ কৃষ্ণ হরি ও রাম কৃষ্ণ ধন্যবাদ। অগোপিনী রধন ব্রজর জীবন মোহন রাম গোবিন্দ পরম হাদরে হীরে তুলি ধরু তজু পদয়ৰবিন্দ। তাল মান লয়ৰ বিসংগতি ঘটা নাই, ঠিকেই আছে, কিন্তু ভৱিষ্যতলৈ যিকণ ভুল ক্ৰুটি হৈছে একণ শুদ্ধ কৰি যাতে ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাসকললৈ। আইসকল, ইমান জ্যেষ্ঠ 5গৰাকী আই আহিছে, মই সমস্ত সেৱা ধৰিছোঁ আপোনালোকক। সেইকাৰণে দলীয় ঐক্যটো অকণমান দুৰ্বল হৈছে। জ্যেষ্ঠ আইসকলে সিমানটো জোৰ দিব নোৱাৰে ন, তথাপিতো আপোনালোকে চেষ্টা কৰিছে। বিশেষকৈ মূল আয়ে বৰ কষ্ট কৰিব লগা হৈছে। উঠাবৰ কাৰণে দ্ৰুতলৈত যাওঁতে তেখেতে যথেষ্ট কষ্ট কৰিছে। আপোনালোকৰ মানে সংগতিটো অকণমান, সহযোগটো আপোনালোকৰ অকণমান কম হোৱাৰ কাৰণে তেখেতে উঠাবলৈ যথেষ্ট কষ্ট কৰিছে। তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু বিলম্বনটো ইমান ধুনীয়াকৈ আনিছে, 3টা মাত্ৰাই, সেইখিনি ভাল হৈছে। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কুন্দিলত ৰুক্মিণীৰ সয়ম্বৰ পাতিছে, কত ৰজা মহাৰজাৰ আগমন ঘটিছে। অহা নাই কৃষ্ণ গোসাই, ৰাজকন্যা ৰুক্মিণীয়ে আছে বাট চাই। অ কেতিয়া আহিবা মোৰ প্ৰাণ জুৰাই। হে ৰাম ৰাম কুন্দিল ৰুক্মিণীৰ সয়ম্বৰ পাতিছে, কত ৰজা
কৃষ্ণ হে ৰাম হে ৰুক্মবীৰে বলে বাণী শুনৰ হে ৰুক্মিণী শিশু পালক বৰিবি তই মৰ আজ্ঞা পালি নলবি কৃষ্ণৰ নাম সন্মুখতে মৰ হে গোৱালীৰ লৰাইত গোপিনীৰ বস্ত্ৰ চুৰাই নকৰিবা কৃষ্ণ নিন্দা হে ৰাম হে ৰজাৰ নন্দিনী মৰ আছে অধিকাৰ সেয়েহে নকৰিবা অন্যায় অবিচাৰ হে ৰাম বৰ ৰূপে শিশু পালক নকৰো বৰণ হে মোৰ স্বামী হৈব জানা এ দৈৱকী নন্দন কৃষ্ণৰ কীৰ্তন কৰা হে সখী কৃষ্ণৰ কীৰ্তন কৰা কৃষ্ণৰ কীৰ্তন কৰা হে সখী কৃষ্ণৰ কীৰ্তন কৰা পুণ্যৰ সঞ্চয়
চহা জীৱনৰ কেঁচা মাটিৰ গোন্ধ থকা আমাৰ এই হিয়াৰ আমঠু দিহানাম ভাগ বৰ আপুৰুগীয়া সম্পদ। এই ভাগ আমাৰ ধৰ্মীয় এক লোককৃষ্টি। গতিকে লোককৃষ্টিটো আমি জীয়াই ৰাখিবলৈ হ'লে নিয়মাৱলীৰ মাধ্যমেদি যাব লাগিব। গুৰুজনাই আমাক সুন্দৰভাৱে নিয়ম নীতি দি গৈছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো ভুল ক্ৰুটি নোহোৱাকৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপ, মই কি ক'ম, দলীয় ঐক্যটো অত্যন্ত জৰুৰী। সেইটো চাবিকাঠি আপোনাৰ হাতত। আপুনি আগলৈ এইখিনি লক্ষ্য ৰাখি আগবাঢ়িলে মোৰ লগতে সকলোৱে ভাল পাব। ধন্যবাদ। গুৰু হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমিতৰ নদী শংকৰ গুৰু ৰাম নামে বোৱালা শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে কহে ব্ৰহ্মাণ্ড এটি শংকৰ গুৰু ৰাম নামে বোৱালা জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। সৰ্বগুণাকৰ জাকেৰি নাহি কেও পাম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰে কৰো প্ৰণাম। জয় গুৰু শংকৰ, শংকৰ মাধৱে ধৰ্ম প্ৰচাৰিলে ভকতি কৰিয়ে জগত
ধন্যবাদ, বহু বহু ধন্যবাদ দিয়া হৈছে আপোনাসকলক। আইসকল আপোনালোক মৰিগাঁৱৰ ন? আপোনাৰ মাতত জোৰ আছে, সুৰ আছে, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। শংকৰ গুৰু হৰি ৰাম 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 অ বাপু শংকৰ কুলালৈ যায় শিশুকালে মাটি বিহু
পুণ্য বলে শংকৰদেৱ জন্ম ল'লে বৰদোৱা আলি পুখুৰীতে গংগাধৰ গুপ্ত নাম ৰূপে গুণে অনুপম আপুনি প্ৰকাশে লৰালি শ্ৰীমন্ত শংকৰ ভক্তি সৰোবৰ পাদ পদ্মে আছে ফুলি সহস্ৰ ভকতে বেৰিয়া গুঞ্জৰে অ নাম নো মধু পালো বুলি গুৰু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ আমাৰ নিয়মাৱলী আছে বিশেষকৈ প্ৰতি ভাগ ভাগ এনেধৰণৰ দিহানাম ভাগে প্ৰসংগ ভাগে গোপিনী কীৰ্তনৰ ভাগে ধৰিব এই ভাগ আছে এইবিলাক গুৰুজনাই ভাগ কৰিছে আৰু আমাৰ যিসকল লোককবিসকলৰ ভিতৰতো এইবিলাক প্ৰথা চলি আহিছে তাল মান লয়ৰ বহুত কথা আছে এইবিলাক দিহানামৰ প্ৰতিযোগিতা বিশেষকৈ আমাৰ উপাসনা অনুষ্ঠানটিত খুব সুন্দৰভাৱে তেখেতলোকে পৰিপাটিকৈ দিছে আমাক নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে এতিয়া শুদ্ধভাৱে যদি আমি নাগাওঁ তেতিয়াহ'লে তেখেতলোকৰ এই অনুষ্ঠানটো ইমান পৰিপাটি কৰি দিয়াৰ পৰা একো ফল নধৰিব ভৱিষ্যতলৈ যাতে মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সমতি প্ৰদান কৰক ধন্যবাদ সকলোটিলৈকে আই বাপ সমস্তে মই সেৱা ধৰিছোঁ বাপ তিনিজনক মই খোল বাপ বিশেষকৈ মই মোৰ সেৱা মই অত্যন্ত ভাল পাইছোঁ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ শংকৰ মাধৱ হে অ নামৰে পাতিলা খেলা অ বৈকুণ্ঠৰ পৰা হৰি নাম আনি ফাৰস্তে প্ৰচাৰ কৰিলা শংকৰ মাধৱ হে অ নামৰে পাতিলা খেলা অ বৈকুণ্ঠৰে
তই শংকৰ মাধৱ সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় শংকৰ মাধৱ হে নামৰে পাতিলা খেলা অ বৈকুণ্ঠৰে পৰা হৰি নাম আনি ভাৰতে প্ৰচাৰ এৰাম সেই স্থানে নিজ গুৰু পাতিলন্ত হাত শংকৰ মাধৱ ৰাম ৰাম নাম মহাৰত্ন বেহাইলন্ত তাত শংকৰ মাধৱ হে নামৰে পাতিলা খেলা অ বৈকুণ্ঠৰে পৰা হৰি নাম আনি ভাৰতে প্ৰচাৰ ৰাম মধ্যে পদশিলা দক্ষিণত থান ঘৰ শংকৰ মাধৱ মণিকূট গৃহ বান্ধি ৰহিলা শংকৰ শংকৰ মাধৱ হে নামৰে পাতিলা খেলা অ বৈকুণ্ঠৰে পৰা হৰি নাম আনি ভাৰতে প্ৰচাৰ কৰিলে হে শংকৰদেৱে বুৱাই দিলে নাম নিজৰা চিৰে
মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত